চাওক আপোনালোকে নিশ্চয় গম পাইছে যে ছ'চিয়েল মিডিয়াত বিগত কিছুদিন ধৰি আপোনাৰ আমাৰ এজন তথাকথিত অভিনেতা, তেওঁক অভিনেতা বুলি নকওঁ একচুৱেলি, তেওঁ অভিনয়ৰ একো নাজানে একচুৱেলি। তেওঁ জেহাদী মুছলমানৰ দ্বাৰা পৰিচালিত আপোনাৰ হিমাংশু প্ৰসাদ দাস, তেখেতে আমাৰ সনাতন ধৰ্মৰ ধৰ্মীয় গ্ৰন্থ আপোনাৰ ৰামায়ণ মহাভাৰতত আমাৰ ঋষিমুনিসকলে অশ্লীল অসভ্য ব্যৱহাৰ ভাষা কৰা বুলি তেওঁ সামাজিক মাধ্যমত প্ৰচাৰ কৰি আছে। তেওঁ এনেকৈ কৈছে যে আমাৰ যি আপোনাৰ ৰামায়ণ মহাভাৰত এইবিলাক মানে আমাৰ যুৱ প্ৰজন্মই চাব নালাগে, এইবিলাকত ঋষিমুনিসকলে অসভ্য ভাষা ব্যৱহাৰ কৰি থৈ দিছে, ইয়াত সেইবিলাক আমাৰ যি ঋষিমুনি আছিল তাত কৰি আপোনাৰ জ্ঞানজী ভাল, এনেকুৱা বিভিন্ন মানে মন্তব্য তেওঁ দাঙি ধৰিছে। ইয়াৰ উদ্দেশ্য হৈছে তেওঁ মানে প্ৰতি বছৰে এখন হেৰি লিখে, আপোনাৰ চিনেমা লিখে, চিনেমাখন ৰিলিজ হোৱাৰ আগে আগে আমাৰ হিন্দু বিৰোধী মানে তেওঁ মন্তব্য প্ৰদান কৰে। ইয়াৰ আগত আপোনাৰ হেনুমেন নেকি এখন চিনেমা তেওঁ ৰিলিজ কৰিছিলে, তেতিয়া আমাৰ ভগৱানক হনুমানক তেওঁ মানে ঠেলা চলাই মানে তেওঁ মানে এডভাৰটাইজ কৰিছিলে। তেওঁ মানে প্ৰতি বছৰে আমাৰ সনাতন হিন্দু ধৰ্মকে অপমান কৰি আছে। তেওঁ জেহাদী চক্ৰৰ দ্বাৰা পৰিচালিত হৈ কিনে আমাৰ প্ৰতি বছৰে প্ৰতিবাৰে এখন থিয়েটাৰ বা আপোনাৰ ধৰি লওক মানে চিনেমা লিখিব, তাত আপোনাৰ আমাৰ হিন্দু দেৱ দেৱীক অপমান কৰিব, এইবিলাক আমি চাই নাথাকিম। সেইবাবে আমি সনাতনী বীৰ হিন্দু সেনাৰ পৰা আজি নলবাৰী আৰক্ষী থানাত FIR ছাবমিট কৰিছোঁ। আৰক্ষীক আহ্বান জনাইছোঁ 24 ঘণ্টাৰ ভিতৰত যদি তেওঁক শাস্তি দিব নোৱাৰে, আমাৰ সনাতনী ল'ৰাসকলক মই আপোনালোকৰ জৰিয়তে আহ্বান কৰিছোঁ, তেওঁক য'তে পাৰে ত'তে হাত উঠালে হ'ল। মই সমগ্ৰ হিন্দু সমাজক আহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়তে যে হিমাংশু প্ৰসাদ দাসে যি সনাতন ধৰ্মক অপমান কৰিলে, আমাৰ ঋষিমুনিসকলক অপমান কৰিলে, যি তেওঁ এনেকৈ অপমান আজি নহয় তাহানিৰ পৰা কৰি আহি আছে, এনেকৈ যদি কৰি থাকে আমাৰ য'তে পাই তাতে অপদস্থ কৰিলে হ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।